নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আমাৰ আদি বেটাৰ চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। এতিয়া সময় 3:30 বাজিছে আৰু আমাৰ বেটা দেখিছে একদম 10 টকীয়াটো হৈ আছে। কি ধুনীয়াকৈ চাই আছে দেখিছেনে বাৰু? তাৰ মানে টোপনি শেষ আৰু হৈ গ'ল আৰু 3:30টাতে উঠি লৈ সি আকৌ 5:30মান বজাত শুয়ে গ'ল। শুই উঠিছে দেখিছেনে? দেউতাকো অফিচ পালেগৈ, সি কিন্তু এইমাত্ৰ উঠিছেহে। উঠি লৈ দেখিছে চকু একদম পূৰা টকটকাই আছে। উঠাৰ লগালগ তাকো জল্দি ৰেডি কৰি দিলোঁ, কাৰণ আকৌ ৰ'দটো নাইকিয়া হ'লে আকৌ ঠাণ্ডাই পৰি যায় নহয়। সেইবাবে সোনকালে তাক উঠা মাত্ৰকৈ লগালগ ৰেডি কৰি লৈ সেইফালে পাকঘৰলৈ আহিলোঁ। পাকঘৰত বস্তু দেখিলে কিন্তু ভয় নাখাব দেই, প্লেটত ইমানবোৰ ইটো সিটো আছে। কি হ'লে মায়ে এইফালে খানাও বনাই আছে, এইফালে সেয়া বৈয়াম চৈয়ামবোৰ চব ধুই দিছিলে, সেইকাৰণে সেই প্লেটত চব ভাগে ভাগে থৈ দিছে। বিহুৰ কাম বন কৰিছে নাই বাৰু? আমাৰ পিছে মায়ে আগতীয়া দেই, সকলো কৰি মেলি আজৰি হ'লেই আধা আধি। এইফালে আমাৰ গোলাপজোপা দেখাম ৰ'ব, কি ধুনীয়াকৈ ফুলি আছে চাওকচোন। সেইফালে আছে ৰঙা গোলাপজোপা, গোটেইজোপা কলি হৈয়ে আছে দেখিছেনে? চাৰিওফালে কলি। ঘৰৰ সন্মুখত এনেকৈ ফুলবোৰ ফুলি থকা দেখিলে কিমান ভাল লাগে বাৰু মনবোৰে। সেয়া চাওকচোন, এই কলি তিনিটাতো একেবাৰে ভিতৰেই পাইছেগৈ গৈ দেখিছেনে? ফ্ৰণ্টত আছে মই ৰোৱা বগনভেলিয়া জোপা, সেইজোপাও ইমান ধুনীয়াকৈ ফুলি আছে চাবচোন ৰ'ব। ৰাস্তাটোৰ পৰা দেখিয়েই কিবা ভাল লাগি থাকে, কিন্তু তাক ব্যৱস্থাহে ভালকৈ কৰি দিব পৰা নাই। যোনফালেই মন গৈছে তাতে হালি জালি সি ফুলিছে মাত্ৰ। সেইফালে পিছফালে চাওক, আমাৰ বেটাই খুব ভাল পায় কিন্তু চাই। মোৰ লগত উঠি লৈ কোচতে উঠি কুকুৰা হাঁহকেইটা চাই আছে। ইমান ভাল পায় নহয় ইহঁতকেইটাক চাই থাকি। এতিয়া আহিছোঁ আমাৰ দেহাৰ ওচৰলৈ। আমাৰ দেহাই কি কৰি আছে চাব ৰ'ব দেই। এই মাত্ৰ বিচনাত পেলাই থৈ গৈছোঁ, চাব ৰ'ব কি কৰি আছে। অলপ সময় বেটাই এনেকৈ পুতলাকেইটা লৈ খেলিলে মোৰ লগতে থাকি। ইফালে মায়ে খানা ৰেডি কৰি আছে। ইয়াৰ লগত খেলি থাকোঁতে সেইফালে মোৰ যোৱাই নহয়গৈ, কাৰণ ঘৰত মানুহো কম যে। সেইকেইটা হৈছে আমাৰ দেহাৰ ফেভাৰিট খিলনা, খুব ভাল পায় এইকেইটা দেখি। দেখিছে কিমান কথা কৈছে, খুব কয়, কিনো পাতে নাজানো আৰু ইহঁতৰ লগত। বেটা খেলি শুইয়ে গ'ল। শুই থাকোঁতেই বোলো ভাতকেইটা খাই লওঁ। ভাতকেইটা খাই মেলি আজৰি হৈছিলোঁহে, তেনেকুৱাতে সি উঠিলেই নহয়। তাৰপিছত আকৌ পটাপট মাক দি মেলি বোলো বিচনাখন ঠিক ঠাক কৰি, বাকী বোলো কাপোৰ কানি চব ৰ'দত দিয়া আছিলে ধুই মেলি সেইখিনি আনোগৈ বুলি বিচনাখন পটাপট ৰেডি কৰি ল'লোঁ। তাৰপিছতে কাপোৰখিনি আনিলোঁগৈ। কাপোৰখিনিও পটাপট মাক ল'ৰাক দি থওঁতেই বোলো গোটেইখিনি কৰি মেলি লৈ লওঁ, কাৰণ আকৌ সি ওচৰলৈ অহা মাত্ৰক আৰু এইবোৰ কামখিনি তেনেকৈয়ে থাকি যায় ন। দম পাতি এনেকৈ থাকিলেও ভাল নালাগে। সেইবাবে মাক দি থওঁতেই পটাপট কাপোৰখিনি জাপি জেগাত থৈ মেলি আজৰি হৈ ল'লোঁ। এতিয়া বেটাই কি কৰি আছে সেইখিনি দেখাই আছোঁ ৰ'ব দেই। বেটা ককা আইতাকৰ লগত বাৰান্দাত খেলি আছে। খুব ভাল পায় মানে এই বাৰান্দাত থাকি। ইফালে সিফালে গাড়ী চাড়ীবোৰ গৈ থকা দেখেতো, চাই মেলি ইমান ভাল পায়। মাহঁতে তাক লৈ থাকোঁতেই ভাবিলোঁ বোলো একেবাৰে আবেলি ঘৰটো সাৰি মেলি লৈ লওঁ। পটাপট সেইবাবে ঘৰ চৰবোৰ সাৰি মেলি লৈ ল'লোঁ।
সেইফালে বেটা মই কাম কৰি থকালৈকে বোলে সি শুই গ'ল কিন্তু ইয়াত দেখিছানে ভেকচন টোপনিয়ে নে কি নাজানো আৰু আকৌ সাৰ পালেই সাৰ পাইতো দেখিছে মাৰ লগত হাঁহি এক্টিংবোৰ দেখিছেনে কেনেকুৱা কৰি থাকে সি মাক দেখাই আছে ককাকে বোলে এনেকুৱা কৰে তেনেকুৱা কৰে বুলি যেনেকৈ সুধিছোঁ তেনেকৈ কৰি থাকে দেখিছেনে ইমান হাঁহি তাৰ দিনটো বেটাক লৈ কেনেকৈ পাৰ হৈ যায় একো ধৰিবই নোৱাৰি এতিয়া এয়া বেটাক লৈ বেটাৰ ফেভাৰিট জেগালৈ লৈ আহিছোঁ তাক কিন্তু ইয়াত লৈ অকল নাচি নাচি দেখাই থাকিব লাগিব দেই সি মানে আৰু নাচি নাচি দেখাই থাকিলে ইমান ভাল পায় আগত সেয়া দেখিছে নহয় বায়েকে নাচি নাচি দেখাই এতিয়া মোকো সেই নাচনীয়ে কৰিছে তাকে জোননা তেনেকৈ ৰখাই লৈ নাচি নাচি দেখাই থাকিব লাগে সেইবোৰ কৰি কৰিয়ে দিনটো কেনেকৈ পাৰ হ'ল একো গমেই নাপালোঁ সন্ধ্যাই হ'বহি হ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাকী ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আজিলৈ আহিছোঁ আৰু বাই বাই